কলকাছিয়া পাচলি বজাৰত জুই চাই দাম আকাশলংঘী দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। প্ৰায় 50% বৃদ্ধি পাইছে শাক পাচলিৰ দাম। চাউল, দালি, পিঁয়াজ, আদা, নহৰু আদি বিভিন্ন ধৰণৰ শাক পাচলিৰ মূল্য বৃদ্ধি। বজাৰলৈ আহি খালী মোনালৈ উভতি যাব লগা হোৱাত বিপদত পৰিছে গ্ৰাহক। ইফালে উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত একাংশ মধ্যভোগীয়ে মুনাফা লুটিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। লগতে যোগান বিভাগ নাকত তেল দি শুই আছে বুলি অভিযোগ একাংশ গ্ৰাহকৰ। সেয়ে শীঘ্ৰেই বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণত আনিবলৈ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকসকলে। কি ধৰণৰ মূল্য বৃদ্ধি হৈছে? আমি লক্ষ্য কৰিছোঁ যে আজি সাপ্তাহিক এই কলগাছিয়া বজাৰত বিশেষকৈ চাউলৰ দাম এক সপ্তাহৰ ভিতৰত যি 25 কিলোগ্ৰামৰ পেকেট আছিল, কিছুমান চাউলত 200 টকালৈ বৃদ্ধি পাইছে, কিছুমান চাউলত 50 টকা, কিছুমানত 100 টকা। গতিকে এই ধৰণৰ যদি বৃদ্ধি হয় সাধাৰণ ৰাইজৰ কিনাৰ ক্ৰয় ক্ষমতা নাথাকিব। আমি আৰু এই চব্জিৰ বজাৰত যিটো আহিছোঁ কেঁচা সামগ্ৰী, প্ৰত্যেকটো চব্জি বজাৰত আমি লক্ষ্য কৰিছোঁ বেঙেনাৰ পৰা আৰম্ভ কৰি লাওলৈকে। আজি এই যে জলকীয়া 40 টকা পোৱা, আপোনালোকে লক্ষ্য কৰক সাধাৰণ মানুহে কেনেকৈ কিনিব। মিঠাতেলৰ দাম, সাধাৰণ মিঠাতেলৰ দাম 200 টকা আৰু ব্ৰাণ্ডেডবিলাকতো 250 টকালৈকে যাই পাইছে। গতিকে মানুহৰ যি ক্ৰয় ক্ষমতা, এই ক্ৰয় ক্ষমতা নোহোৱা হৈছে। গতিকে আমি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে সাৰৰ দাম যি ধৰণে বৃদ্ধি পাইছে, কৃষকবিলাকে উৎপাদন কৰি লাভৱান হ'ব পৰা নাই। সাৰৰ দাম যি ধৰণে বৃদ্ধি পাইছে, ৰাসায়নিক সাৰৰ পৰা আৰম্ভ কৰি আমাৰ চৰকাৰে যদি পচন সাৰ দিয়াৰ যদি ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াহ'লে কৃষকসকলে উপকাৰ হ'লেহেঁতেন, তেওঁলোকে কম দামত বস্তু বাহিনী বিক্ৰী কৰিব পাৰিলেহেঁতেন। এই সময়ছোৱাত আমি লক্ষ্য কৰিছোঁ চব্জি নাই, বতৰৰ পৰিপ্ৰেক্ষিতত এই সময়ত চব্জি নাথাকে, যাৰ কাৰণে এই অতিপাত মূল্য বৃদ্ধি হয়। তাৰ উপৰিও আমাৰ আপাৰ আসামত যি বানপানী, এই বানপানীৰ ফলতো আমাৰ কিছুমান কলা বেপাৰীবিলাকে সেই অঞ্চলবিলাকত চব্জি লৈ যোৱাৰ ফলত আমাৰ এই অঞ্চলবিলাকত নাটনিৰ দেখা দিছে। গতিকে অতিপাত মূল্য বৃদ্ধি, আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে এই সামগ্ৰীবিলাকৰ দাম নিয়ন্ত্ৰণ কৰে। কলকাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24। কলকাছিয়া পাচলি বজাৰত জুই চাই দাম আকাশলংঘী দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। প্ৰায় 50% বৃদ্ধি পাইছে শাক পাচলিৰ দাম। চাউল, দালি, পিঁয়াজ, আদা, নহৰু আদি বিভিন্ন ধৰণৰ শাক পাচলিৰ মূল্য বৃদ্ধি। বজাৰলৈ আহি খালী মোনালৈ উভতি যাব লগা হোৱাত বিপদত পৰিছে গ্ৰাহক। ইফালে উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত একাংশ মধ্যভোগীয়ে মুনাফা লুটিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। লগতে যোগান বিভাগ নাকত তেল দি শুই আছে বুলি অভিযোগ একাংশ গ্ৰাহকৰ। সেয়ে শীঘ্ৰেই বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণত আনিবলৈ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকসকলে। কি ধৰণৰ মূল্য বৃদ্ধি হৈছে? আমি লক্ষ্য কৰিছোঁ যে আজি সাপ্তাহিক এই কলগাছিয়া বজাৰত বিশেষকৈ চাউলৰ দাম এক সপ্তাহৰ ভিতৰত যি 25 কিলোগ্ৰামৰ পেকেট আছিল, কিছুমান চাউলত 200 টকালৈ বৃদ্ধি পাইছে, কিছুমান চাউলত 50 টকা, কিছুমানত 100 টকা। গতিকে এই ধৰণৰ যদি বৃদ্ধি হয় সাধাৰণ ৰাইজৰ কিনাৰ ক্ৰয় ক্ষমতা নাথাকিব। আমি আৰু এই চব্জিৰ বজাৰত যিটো আহিছোঁ কেঁচা সামগ্ৰী, প্ৰত্যেকটো চব্জি বজাৰত আমি লক্ষ্য কৰিছোঁ বেঙেনাৰ পৰা আৰম্ভ কৰি লাওলৈকে। আজি এই যে জলকীয়া 40 টকা পোৱা, আপোনালোকে লক্ষ্য কৰক সাধাৰণ মানুহে কেনেকৈ কিনিব। মিঠাতেলৰ দাম, সাধাৰণ মিঠাতেলৰ দাম 200 টকা আৰু ব্ৰাণ্ডেডবিলাকতো 250 টকালৈকে যাই পাইছে। গতিকে মানুহৰ যি ক্ৰয় ক্ষমতা, এই ক্ৰয় ক্ষমতা নোহোৱা হৈছে। গতিকে আমি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে সাৰৰ দাম যি ধৰণে বৃদ্ধি পাইছে, কৃষকবিলাকে উৎপাদন কৰি লাভৱান হ'ব পৰা নাই। সাৰৰ দাম যি ধৰণে বৃদ্ধি পাইছে, ৰাসায়নিক সাৰৰ পৰা আৰম্ভ কৰি আমাৰ চৰকাৰে যদি পচন সাৰ দিয়াৰ যদি ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াহ'লে কৃষকসকলে উপকাৰ হ'লেহেঁতেন, তেওঁলোকে কম দামত বস্তু বাহিনী বিক্ৰী কৰিব পাৰিলেহেঁতেন। এই সময়ছোৱাত আমি লক্ষ্য কৰিছোঁ চব্জি নাই, বতৰৰ পৰিপ্ৰেক্ষিতত এই সময়ত চব্জি নাথাকে, যাৰ কাৰণে এই অতিপাত মূল্য বৃদ্ধি হয়। তাৰ উপৰিও আমাৰ আপাৰ আসামত যি বানপানী, এই বানপানীৰ ফলতো আমাৰ কিছুমান কলা বেপাৰীবিলাকে সেই অঞ্চলবিলাকত
চব্জি লৈ যোৱাৰ ফলত আমাৰ এই অঞ্চলবিলাকত নাটনিৰ দেখা দিছে। গতিকে প্ৰতিবাদ মূল্যবৃদ্ধি আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে এই সামগ্ৰীবিলাকৰ দাম নিয়ন্ত্ৰণ কৰে। কলকাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।